Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Azir ei video tut ami sobotke important topic hetue hoise cut off. Amar Assam Judicial Service Examination hoi gol grade 3 babe aru etia cut off kiman jabo he cut off or upor bhitti kori ba nirbhor kori ami kene dhorone preparation solabo lagibo ei duitai points aji apunalokok moi bhal dore bujai dim. Etia video to arambhonite koi diu je amar prelims hoi gol prelims or pisot Guwahati High Court e amak ekhon answer ki dile aru he answer kit দুই এটা ভুল আনসারস দেখা গৈছে গটিকে হেয়া হেখিনিক লৈ যথেষ্ট মেইলস পাইছে তেওঁলোকে আৰু তাৰ পিছত গুৱাহাটী হাই কোৰ্টে হেখিনি বস্তু স্ক্ৰুটিনাইজ কৰিব এভিডেন্স বিলাক চাব চাই মেলি আপোনালোকক নেক্সট আনসার কি হয়তো দিব পাৰে আৰু যদি নেক্সট আনসার কি দিয়ে তেতিয়া হলে আপোনালোকে আকৌ এবাৰ পুনৰ এবাৰ মিলাই চাব আৰু তেতিয়া আপোনালোকে গম পাব যে কাৰোবাৰ যদি 70 আছে তেখেত সকলৰ 74 5 হবগে আৰু কাৰোবাৰ যদি 70 আছিল বাট ৰং হল আনসার তেতিয়া হলে হেখিনি আকৌ গৈ পেলাই 68 ত হয়তো থমকি ৰব গটিকে আপোনালোকে ভালদৰে আকৌ এবাৰ চাব যদি হে নেক্সট আনসার কিখন উলাই এতিয়া আহু দ্য ক্যাটেগৰি অফ ষ্টুডেন্টস আৰু তেওঁলোকে কেনে ধৰণে হে কাট অফ টক ভিত্তি কৰি পেলাই প্ৰিপাৰেচন কৰিব লাগে যি সকল ষ্টুডেন্টসে ক্যাটেগৰি নম্বৰ 1 যি সকল ষ্টুডেন্টসে আমাৰ 80 প্লাস পাই আছে 80 পৰা 100 ৰ ভিতৰত পাই আছে হে সকল ষ্টুডেন্টসে well and good they have performed very well in the prelims examination and now it's the time for mains so it's a complete turnover আপোনালোকে এই মেইনছৰ জাৰ্নিটোত এনেকে না ভাবিব যে মই 80 পাই আছো মই সব জানো মোৰ একদম আগতেও মোৰ লিখা বহুত ভাল হৈছে বাট এটা কথা সদায় মনত ৰাখিব যে ইন্টাৰভিউ পৰা ঘূৰি অহা ষ্টুডেন্টসও থাকে যে মেইনছ বহুত বাৰ বেয়া কৰে जी इंटरव्यू जाय তাৰপিছতে ইন্টাৰভিউৰ পৰা ঘূৰি আহি আকৌ এতিয়া আপোনালোকৰ লগত প্ৰিলিমছ দিছে গতিকে এই ক্যাটেগৰি অফ ষ্টুডেন্টস কিনি ভাবি নিজৰ প্ৰিপাৰেচন টু স্টাर्ट কৰক নেক্সট ক্যাটেগৰি আহে যে যি সকল ষ্টুডেন্টসে 75 প্লাস পাইছে 80 ৰ ভিতৰত আছে 75 টু 80 ম্যাক্সিমাম তেনেকুৱা ষ্টুডেন্ট থাকিব এতিয়া তেওঁলোকে এটো ভাবিব যে কেতিয়াবা ওভাৰ কনফিডেন্সে কিন্তু খাই দে এনেকুৱা বহুত ষ্টুডেন্টস থাকে যে বহুত ওভাৰ একদম কনফিডেন্ট হৈ গুছি যায় প্ৰিলিমছে বেয়া কৰি আহে গতিকে আপোনালোকে 75 প্লাস পাইছে দ্যাট ডাজন্ট মিন যে আপুনি 75 প্লাস মানে ইউ ক্যান রাইট দা আনসার ভেরি ক্লিয়ারলি নো আপুনি যদি 75 প্লাস পাইছে দ্যাট মিন্স ইউ হ্যাভ চান্স টু ক্লিয়ার দ্য মেইনস আৰু হেতু কাৰণে আপুনি এতিয়া চান্স যেহেতু আছে গতিকে এনেকুৱা নহয় যে মই গৈ থাকো আৰু লাহে ধীৰে নো হাজাৰ বাৰ মক টেষ্ট দিয়ক আই থিংক ইউ শুড গো ফৰ মক টেষ্ট আপোনালোকে মক টেষ্ট দিয়ক কাৰণ প্ৰিলিমছত আমি দেখিছো যে আমি আমাৰ লিগেল ক্লাস্টাৰ ফলৰ পৰা কৈছো লিগেল ক্লাস্টাৰে যেতিয়া শক্তিশাল বাই লিগেল ক্লাস্টাৰ ইন্ট্ৰোডিউস কৰিছিল প্ৰিলিমছৰ কাৰণে আই থিংক 12 টু 15th মক টেষ্ট আমি পাতিছিলো 12 মক টেষ্ট আছিল তেতিয়া গতিকে সেই 12 মক টেষ্টৰ ভিতৰত যেতিয়া আমি দেখো যে কোনোবাই মানে 80 87 86 পাই আছে সেইখিনি ক্যাটেগৰি অফ ষ্টুডেন্ট এতিয়া লাহেক আমি গম পাইছো যে এওঁলোকৰ এতিয়া ইমানখিনি পাইছে বাট এওঁলোকে এতিয়া 90 প্লাস পাই আছে বা এওঁলোকে এতিয়া 70 ঘৰত পাই আছে গতিকে এই যিবিলাক ফ্লাকচুৱেট হয় ন এই ফ্লাকচুৱেচনটো আপুনি তেতিয়াহে গম পাব যেতিয়া নিজে গৈ মক টেষ্ট এটাত বহিবগে আৰু এতিয়া এই ফ্লাকচুৱেটৰ কথাটো কওঁ ফ্লাকচুৱেট হওঁতে তেওঁলোকে যেটো লাষ্ট এক্সাম দিছিলে আমাৰ ওচৰ সেই লাষ্ট এক্সামটোত আমি গম পাই গলো যে তেওঁলোক কিমানটোৰ মাজত থাকিব লাগে গতিকে মেইনছৰ কাৰণে আপোনালোকে প্ৰথম কামটো হৈছে যে নিজে পঢ়ক আৰু তাৰ পিছতে আপোনালোকে এটা মক টেষ্ট দি চাওক আজিকালি অনলাইন অফলাইন বহুত মক টেষ্ট আছে গতিকে মক টেষ্ট দি চাওক কাৰণ এক্সামিনেশনটো আপোনালোকে সিনাৰিটো ভাবি লব যে কেনে ধৰণে এক্সাম হয় আমাৰ এক্সাম 3টা দিনত কনজিকিউটিভলি হয় ফাৰ্স্ট ডেট থাকিব দুখন পেপাৰ ইংলিশ আৰু জিকে সেকেন্ড ডেট থাকিব দুখন পেপাৰ ল 1 ল 2 আৰু থাৰ্ড ডেট থাকিব অসমীয়া গতিকে দুখন পেপাৰ দুদিন আপোনালোকে লিখাৰ পিছত ভাবিছে নেকি যে হাতখন নিবিখাব ভাবিছে নেকি যে আপোনাৰ ভাগৰ না লাগিব আপোনাৰ ব্ৰেইনটো ফ্ৰেশ নহব আপোনাৰ এনেকুৱা লাগিব জিকেখন দি আহি লাগিব যে মই লৰ কোনখন পেপাৰ পঢ়ি পেলাই নেক্সট পৰীক্ষাটো দিউগে ল পেপাৰ 1ত 4খন আছে ল পেপাৰ 2ত 4খন আছে গতিকে কোনখন পেপাৰ পঢ়ি মই নেক্সট কাইলে এক্সাম দিম আপোনালোকে সেই ৰিভিজনৰ সময় নাপাব সেই কাৰণে কৈছো যে মক টেষ্ট দিয়া স্টাৰ্ট কৰক যেতিয়া মক টেষ্ট দিয়া স্টাৰ্ট কৰিব মক এক্সাম দিব তেতিয়া গম পাব যে আপুনি কেনেকুৱা লেভেলৰ আপুনি লিখি আছে কাৰণ আমি নৰমালি লিখা আৰু পৰীক্ষাৰ 3টা দিন কনজিকিউটিভ যেটা এক্সাম হয় সেই 3টা দিনত লিখাটোত কিন্তু আকাশ পাতাল ডিফাৰেন্স আছে গতিকে সেইখিনি কাম আপোনালোকে এটু কাৰণে কৰক কাৰণ আপোনালোকে 75 প্লাস পাই আছে দ্যাট মিন্স ইউ হ্যাভ কমপ্লিট চান্স টু ক্লিয়াৰ মেইনস গতিকে ধেমালি খুৰত এটু নলব এখিনি একদম সিৰিয়াসলি লওক নেক্সট আহি গল আমাৰ 70 ৰ পৰা 75 ত যি সকল আছে সো যি সকল 70 ৰ পৰা 75 ৰ ভিতৰত আছে no doubt preparation start korok etu nohoy je preparation start nokoribo start korok preparation start korok in case
ইন কেছ যদি বোলে 71ত কাট অফ হৈ গৈছে তেতিয়া 70 পোৱা সকলটো নাপাব তেওঁলোকে কি কৰিব লাগিব নেক্সট ইয়াৰৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰক লগালগ আৰু এই যেটো প্ৰিপাৰেচন মেইনছৰ আপুনি কৰিব এটো অথলৈ না যায় কাৰণ এই মেইনছৰ প্ৰিপাৰেচনটো দি আপুনি এটো কাৰণে ষ্টাৰ্ট কৰিছে বিকজ ইউ আৰ অলৰেডি অন দ্য ৱে টু প্ৰিলিমছ যত আপোনাৰ ক্লিয়াৰ কৰা চান্সটো আছিল just 1-2 মাৰ্কৰ কাৰণে থাকি গৈছে গতিকে সেই যেটো ফোৰ্স নো দ্যাট মিন্স you have 80% of knowledge for prelims now it's the time to start for mains গতিকে আপুনি প্ৰিলিমছ হলে নহয় মেইনছ হলে বুলি ষ্টাৰ্ট কৰি থাকক ইন কেছ যদি ৰিজাল্ট পজিটিভ আহিছে দেন ফাইন ওয়েল এণ্ড গুড আৰু ইন কেছ যদি নিগেটিভ ৰিজাল্ট আহিছে তেতিয়া হলেও মেইনছৰ একেটা জাৰ্নিতে ৰাখিব একেটা জাৰ্নিতে থাকিব কাৰণ প্ৰিলিমছ আৰু মেইনছৰ মাজতো ডিফাৰেন্সটো আছে নেক্সট আহি গল ক্যাটেগৰী যি সকলে 65 to 70 ৰ ভিতৰত আছে বা 69 ৰ ভিতৰত আছে ম্যাক্সিমাম লৰাছলি এবাৰ 65 to 69 ৰ ভিতৰত কিন্তু আছে আৰু সেই সকলক মই এটো কওঁ চাও জুডিশিয়াল সাৰ্ভিস হয় এটো কোনো এৰাগেৰা এক্সাম নহয় গতিকে জুডিশিয়াল সাৰ্ভিসত 65 পোৱাটো তো যথেষ্ট ন এনেকুৱা নহয় যে আপুনি একেবাৰে গেধা একেবাৰে পঢ়া নাই 60 প্লাস পোৱাটো যথেষ্ট গতিকে 65 ক্ৰস কৰিছে that means আপোনাৰ ক্যাপাসিটি আছে আপুনি সেই লোডটো লব পাৰিব আপুনি সেই যেটো ভাৰ আপোনাৰ পৰ দিয়া হৈছে আপুনি সেই ভাৰটো লব পাৰিব কিমান মজা লাগিছে না শুনি পেলাই যে হয়তো জুডিশিয়াৰি সৰু বস্তু নহয় জুডিশিয়াৰি দি থোৱা আছে এই ভাৰটো লবলৈতো শক্তি লাগিব গতিকে ইমানখিনি যেটা শক্তি লব পৰা আপোনাৰ ক্ষমতাই আছে আপুনি মেইনছৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰক ইমিডিয়েট ষ্টাৰ্ট কৰক নো ডাউট 65 may not be the cut off আমি কেতিয়াও নাভাবো যে 65 বলে নামি আহিব বা নামি আহিলেটো ওয়েল এণ্ড গুড আৰু যদি নামি নাই আহা যদি তাৰ ওপৰত গৈছে তেতিয়া আপোনাৰ এই মেইনছৰ প্ৰিপাৰেচনটো জানো অথলে যাব না যায় কাৰণ আপুনি এই বস্তুটো এতিয়া এটা বস্তু জানিব যে 65 কিয় পালে বিকজ অফ লেক অফ ৰিভিজন আপুনি পঢ়িছিল ঠিকে বাট ৰিভিজন কৰিবলৈ হেতু সময় না পালে সেই কাৰণে আপুনি 65 পাইছে হয়নে নহয় 65 পাইছে গতিকে 65 ৰ পৰা 70 সকলে এটাই ভাবিব যে প্ৰিলিমছৰ মোৰ জাৰ্নি ঠিকই আছিল মই প্ৰিলিমছৰ কাৰণে যি জোৰ পৰাই পঢ়িছে বুলে মই নিজে ঘৰতে পঢ়িছো বুলে মই কৰবাৰ পৰা ইনষ্টিটিউটৰ পৰা আহিছো যি জেনেকে পঢ়িছিল আপোনাৰ ধুনিয়া জাৰ্নি গল সেই জাৰ্নিটো আপোনাৰ কাৰেক্ট আছিল আপোনাৰ কাৰণে কাৰেক্ট গতিকে আপুনি এটা কি কৰিব মেইনছৰ জাৰ্নি ষ্টাৰ্ট কৰক মেইনছৰ কাৰণে এটো কাৰণে পঢ়ক কাৰণ হেতু বস্তু লিখা আৰু এটো হৈছে টিক মাৰ্ক হেতু লিখা গতিকে ডিফাৰেন্স থাকিব সেই কাৰণে মেইনছৰ জাৰ্নি ষ্টাৰ্ট কৰক কাৰণ কেতিয়াবা কি হয় আমাৰ ধৰক ফৰ এক্সাম্পল আহি গল হোৱাট ইজ ইন্টাৰলোকুটৰি অৰ্ডাৰ আৰু যেতিয়া আহি গল আপুনি তেতিয়া ভাবিবলৈ সময় নাথাকে পৰীক্ষা হলত ভাবিবলৈ সময় নাথাকে যে এটো কি আছিলে কোনটো হেৰি আছিলে কি লিখিম ইয়াত নেক্সট মই হেতু সময় নাথাকে আপোনাৰ ব্ৰেইনত অটোমেটিক ইটোৰ পিছত হিটু আনসাৰ আহিব লাগিব আৰু সেই যে ইটোৰ পিছত হিটু আনসাৰ আহি থাকে কোৱেশ্চনটো চালে যে আনসাৰটো হৈ যায় সেইখিনি স্পিড যাব লৈকে আপোনাক এতিয়াও এবছৰ সময় লাগিব যে এতিয়াও এবছৰ সময় লাগিব যে মই এতিয়াও এনেকে পঢ়িব লাগিব মই ইমানখিনি কষ্ট কৰিব লাগিব অটোমেটিক মোৰ আনসাৰ মনলৈ আহিব লাগিব মোক যদি কোনোবাই অমুকটো কোৱেশ্চন খুধে মই সেই কোৱেশ্চনটোৰ লগালগ মই আনসাৰ এটা ফ্ৰেম কৰিব পৰা মোৰ হ'ব লাগিব এইখিনি কাৰণে আপুনি এতিয়াৰ পৰা মেইনছৰ জাৰ্নি ষ্টাৰ্ট কৰক লাগিলে তাত 3 বছৰে কিয়নো লাগি নাযাওক বাট ষ্টাৰ্ট ইট এতিয়া আহি গল যে যি সকল স্টুডেন্টস মই এই গুটেই যিখিনি কথা কলো এখিনি মই জেনাৰেলৰ কাট অফ টু বেস কৰি পেলা কথাখিনি কলো বাকিখিনিয়ে ধৰক জানেই যে জেনাৰেলতকে বাকিখিনি 5-6 কে কমি গৈ থাকে গতিকে তেনেকে ভাবিলেই হল এতিয়া আহি গল যে যিখিনি স্টুডেন্টছৰ এবাৰ লাষ্ট এক্সাম আছিল তেওঁলোকে আৰু নেক্সট টাইম হয়তো ফটকে দিব নোৱাৰিব কাৰণ তেওঁলোকৰ 3 বছৰ প্ৰেক্টিছটো নাই গতিকে তেওঁলোকেনো কি কৰিব হেতু কৈ দিও যি সকলৰ স্টুডেন্টছৰ এবাৰ লাষ্ট এক্সাম আছিল আপোনালোকে কোৰ্টলৈ যোৱা আৰম্ভ কৰক কাৰণ So, judiciary is such an examination jod apunar plan B to ready hoy ase ami ki koru no jetia apnalake onno bilak exam sabosun ami jodi belak eta exam lo lora solia degree pass kori tar pisote he exam tur babe pohe ba he sakoi tur babe teloke pohe কিন্তু আমার কি হয় আমি ডিগ্রিটো পাস করি আমার সিধাই চাকৰিটো এন্ট্ৰি হৈ গল কাৰণ আমি অলৰেডি এডভোকেট হৈ গলো আমাৰ ওচৰত লাইসেন্স আহি গল আমি এডভোকেট হৈ গলো সো এতিয়া আমাৰ হাতত অপশনস কি আছে যে নেক্সট আমাৰ ইচ্ছা কিবা আছে নেকি সেই ইচ্ছাটো পুৰাবলে হে জুডিশিয়াৰি সেই ইচ্ছাটো পুৰাবলে জুডিশিয়াৰি বা সেই যেটো মানুহৰ থাকে ন যে নাই মই এলএলবি কৰিছো বাট মই এনি হাউ এনি কন্ডিশন মই জাজ হৈ হেৰিম মই মেজিস্ট্ৰেট হৈ হেৰিম গতিকে সেই ইচ্ছাটো পুৰাবলে হে জুডিশিয়াৰি আপোনাৰ হাতত অলৰেডি চাকৰি এটা আছে হাতত আপুনি অলৰেডি এডভোকেট আপুনি নিবনুৱা নহয় সেই কাৰণে আপোনালোকে কি কৰিব যে কোৰ্টলৈ যোৱা ষ্টাৰ্ট কৰক কোৰ্টলৈ যোৱা ইফালৰ পৰা ষ্টাৰ্ট কৰক আৰু ইফালৰ পৰা আপোনালোকে জুডিশিয়াৰিৰ যেটো লাইন হেতু ধৰক যে এতিয়াৰ পৰা যদি আৰু 3 বছৰো লাগে যেহেতু 3 বছৰ প্ৰেক্টিস আছে গতিকে 3 বছৰ যদি লাগে তেতিয়া হলেও নো ডাউট আপুনি সেই 3 বছৰত
চাওক এটা লৰাই 12 ঘণ্টা নিজে পঢ়ি এবছৰ টাইম দিয়ে গতিকে 3 বছৰত আপুনি 6 ঘণ্টা পঢ়িব লাগিব বা আপুনি 4 ঘণ্টা 5 ঘণ্টাকে পঢ়ি পেলাই আপুনি 3 বছৰ ক্লিয়াৰ কৰিব লাগিব এই যে মনত আপোনালোকে লৈ লয় সাপোজ আমাৰ ব্ৰেইনটো ইট ইজ such a thing whatever you think it will take you to that way আপুনি যদি ভাবে নহয় মনতে যে মই এটুৱে কৰিম that means আপুনি এটুৱে কৰিব আৰু এটুৱে হৈ যাবগে ডেষ্টিনিও আপোনাক তালেকে লৈ যাব সেই কাৰণে আপোনালোকে এই বস্তুটো সিম্পলি লক যে I have 3 years now আৰু মই এতিয়া 3 বছৰটো মই এনেকে প্ল্যান কৰো ডেইলি মই at least 5 hours to ওলাব পাৰিম এই পঢ়িবলে ৰাতিপুৱা দেখোন মানুহে 3টাত উঠিলেও দেখোন আৰামছে 3-4 ঘণ্টা দেখোন তাতে হৈ যায় পঢ়িব পৰাকে হয়নে নহয় ৰাতিপুৱা 7টা লৈকে গতিকে আৰামছে মই এনেকে পঢ়িম I will make notes I will study regularly তাৰ পিছতে মোৰ নেক্সট ডে টু পাৰফৰম্যান্স হ'ব মোৰ এনেকুৱা হ'ব সেই বস্তুটোক লৈ পেলাই পঢ়ক আৰু ডিমোটিভেট নহব মই এতিয়াও কৈছো যি সকলে 60 প্লাস পাইছে এখন জুডিশিয়াৰি হয় তাত 60 প্লাস পোৱাটো বহুত ডাঙৰ কথা কাৰণ সৰুখুৰা এক্সামিনেশন নহয় আপোনাক ডিটাৰমাইন কৰিছে আপুনি এগৰাকী মেজিস্ট্ৰেট বা জাজ হ'ব পাৰিবনে নোৱাৰে এই ডিটাৰমিনেশনটো ইম্পৰ্টেন্ট হয় কাৰণ আজিৰ মেজিস্ট্ৰেট কাইলেৰ জাজ আজিৰ এডভোকেট কাইলেৰ মেজিস্ট্ৰেট পৰহিলেৰ জাজ এই বস্তুটো এটা লিংক হৈ থাকে এই যেটো লিংক হয় ন এটোৰ কাৰণে আপোনাৰ একাগ্ৰতা নিষ্ঠা আৰু লগতে আপোনাৰ সেলফ যেটো মোটিভেশন বহুত ইম্পৰ্টেন্ট মই এটো কথা বিশ্বাস কৰো যে নিজতকে ডাঙৰ কোনো বস্তু নহয় নিজতকে ডাঙৰ কিন্তু কোনো নহয় গতিকে নিজে যদি এবাৰ ভাবি লয় মই এটো লৈহে এৰিম মই এটো হৈহে এৰিম আপোনাক সব কোনেও হৰাব নোৱাৰে আৰু মন কৰিব এতিয়া বহুত ষ্টুডেন্টছে এই জাৰ্নিটোকে এৰি দিব এই জাৰ্নিটো বহুত ষ্টুডেন্টছে এৰিব যাৰ একেবাৰে প্ৰিপাৰেচন নাছিল তেনেকুৱা বহুত ষ্টুডেন্টছে এৰি দিব বহুত ষ্টুডেন্টছৰ কি হ'ব যে এতিয়াটো কোৰ্টলৈ গুচি যাব গতিকে কোৰ্টলৈ যোৱা মাত্ৰ তেওঁলোকৰ লাইফটো অলপ বেলেগ হৈ যাব জুডিশিয়াৰি তেওঁলোকে পাহৰি যাব সেই কাৰণে আৰু পৰীক্ষাৰ আগে আগে পঢ়িব গতিকে পৰীক্ষাৰ আগে আগে পঢ়া আৰু এক বছৰৰ পৰা আপুনি কিবা এটা বস্তু পঢ়ি আছে তাৰপৰ আপুনি ষ্টাডি কৰি আছে আপুনি মেইনছ লিখিম ভাবি আছে সেই বস্তুটো বেলেগ সো পৰীক্ষাৰ আগে আগে পঢ়া মিন্স প্ৰিলিমছলৈহে গ'ল কিন্তু আগৰ পৰা যি আপুনি পঢ়িব সেইটোৱে আপোনাক মেইনছ আৰু ইন্টাৰভিউ লৈকে আপোনাক লৈ যাব মন কৰিব কাট অফ বুলি ক'লে এনেকুৱা কোনো কথা নাই যে এবাৰ 70 তে কাট অফ হ'ব বা কাট অফ এবাৰ কমিব নো ডাউট কোৱেশ্চন পেপাৰ আমাৰ অলপমান এবাৰ টাফ আছিলে মানে ষ্টুডেন্টছৰ ৰিভিউ মতে দেই টাফ বুলি কয় বাট পোষ্টটো কম আছিলে বাট ইজিও তো আছিলে এমেন্ডমেন্টৰ দেখোন কোৱেশ্চন খুদিছে হেকিনটো ইজিয়ে হয় গতিকে মইতো ভাবো যে কোৱেশ্চন পেপাৰ বহুত টাফটো নাছিলে দুই এটা কোৱেশ্চন নজনা কোৱেশ্চন আহিছে যে এখিনি বস্তু একেবাৰে নাজানো এনেকুৱা ধৰণৰ কোৱেশ্চন লব আহিছে কিন্তু এটো নহয় যে টাফ আছিলে কোৱেশ্চন পেপাৰ ঠিকই আছিলে কোৱেশ্চন পেপাৰ वाज ফাইন কিন্তু এতিয়া এনেকুৱা হৈ গ'ল যে প্ৰিপাৰেচন কি কৰিম আৰু মই আজি জেনেদৰে আপোনালোকক বুজাই দিছো যে কেনেকৈ আপোনালোকে প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব কেনেকুৱা ধৰণৰ মাৰ্কস পালে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব সেই মতে যদি যায় অফ কোৰ্স আপোনালোকে এটা বস্তুৱে চিন্তা নকৰিব যে প্ৰিলিমছ গ'ল মেইনছও ক্লিয়াৰ হ'ব and I hope মই ইয়াৰ পৰাই সবলৈকে হোপ পঠিয়াইছো যে মেইনছ ভাল হ'ব আৰু মেইনছ যেতিয়াই লিখিব একদম আপোনালোকে জোৰদাৰ লগাই লিখিব মেইনছ কেতিয়াও হাৰি আহিব নোৱাৰে ভালদৰে এবাৰ এক্সাম দিব নেক্সট যেতিয়াই আমাৰ মেইনছ পাতে আমি মেইনছৰ অলপমান ৰামধেনু বাই লিগেল ক্লাছৰ ফালৰ পৰা ক্লাছ দিয়াই আছো গতিকে সেই ক্লাছেছখিনিও আপোনালোকে মেইনছৰ আমাৰ চেনেলতে পাব লিগেল ক্লাছৰ আপোনালোকে সাবস্ক্ৰাইব কৰি থব প্লাস ভিডিওটো যদি ভাল লাগিলে আপোনালোকে এটা লাইক বাটন দিবলে নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও